ছাত্ৰীসকল আজি 2024 চনৰ ক্লাছ 5ৰ বছৰীয়া পৰীক্ষাৰ এখন গণিতৰ প্ৰশ্নকাকত আজি আলোচনা কৰিম। এই প্ৰশ্নকাকতখন হৈছে ডিব্ৰুগড় জিলাৰ। ইয়াৰ মুঠ নম্বৰ আহিছে 100। আমি প্ৰশ্নখিনি চাওঁ। প্ৰথমটো দিছে আমাৰ 1 নম্বৰ প্ৰশ্নৰ পৰা 20 নম্বৰ প্ৰশ্নলৈকে এইখিনি MCQ প্ৰশ্ন দিয়া আছে। 20টা প্ৰশ্ন দিয়া আছে 20 নম্বৰ। এতিয়া প্ৰথম প্ৰশ্নটো চাওঁ আমি। 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটোৰ পৰা 1 বিয়োগ পোৱা সংখ্যাটো। 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ব? 4 অংক বিশিষ্ট 1000 হ'ব। তাৰপৰা যদি আমি 1 বিয়োগ কিমান হ'ব? 999 হ'ব। গতিকে ইয়াত কোনটো শুদ্ধ হ'ব? অপশ্যন বি টো ইয়াত শুদ্ধ, 999। 6250 সংখ্যাটোত 5ৰ স্থানীয় মানৰ নিজামানৰ পাৰ্থক্য হ'ব। এতিয়া 5ৰ স্থানীয় মান, এতিয়া 5 সংখ্যাটো কিমান নম্বৰ ঘৰত আছে? একক দশক। গতিকে ইয়াৰ স্থানীয় মান কিমান হৈ যাব? 50 হৈ যাব। 5 10 মানে হ'ল 50 আৰু নিজামান 5ৰ নিজামান কিমান হ'ব? 5 হ'ব। গতিকে পাৰ্থক্য মানে হ'ল বিয়োগফল। 50ৰ পৰা 5 বিয়োগ কৰিলে কিমান পাম? 45 পাম। গতিকে কোনটো শুদ্ধ? অপশ্যন চি টো শুদ্ধ। এটা সুষম চতুৰ্ভুজৰ শীৰ্ষবিন্দু সংখ্যা। এতিয়া চতুৰ্ভুজ বুলি ক'লে সি সুষমেই হওক যিয়ে নহওক, ইয়াৰ শীৰ্ষবিন্দু সংখ্যা কেইটা থাকিব? 4টা। এইটো চতুৰ্ভুজ যেনিবা এইটো 1 2 3 4। গতিকে অপশ্যন ডি টো ইয়াত শুদ্ধ। তলত দিয়াবোৰৰ ভিতৰত ক'ত সমকোণ, সূক্ষ্মকোণ আৰু স্থূলকোণ একেলগে আছে উল্লেখ কৰা। এতিয়া সমকোণ বুলি ক'লে 90 ডিগ্ৰী কোণটোক সমকোণ বোলে। সূক্ষ্মকোণ 90 ডিগ্ৰীতকৈ সৰু কোণক সূক্ষ্মকোণ বোলে। আৰু স্থূলকোণ মানে হ'ল 90 ডিগ্ৰীতকৈ ডাঙৰ কোণক। কোনটো অপশ্যনৰ একেলগে আছে আমি চাওঁ আমি। এতিয়া আমি চি নম্বৰ অপশ্যনটো চাওঁ। এইটো সমকোণ আছে, 90 ডিগ্ৰী কোণটো সমকোণ, 40 ডিগ্ৰী কোণটো সূক্ষ্মকোণ আৰু 150 ডিগ্ৰী কোণটো স্থূলকোণ বা বৃহৎ কোণ। গতিকে অপশ্যন চি টো শুদ্ধ। তাৰ পিছৰ প্ৰশ্নটো আমাৰ, এখন বৰ্গাকাৰ কাগজৰ প্ৰতিটো কাষৰ দিশ জোখ 8 চেণ্টিমিটাৰ আৰু ইয়াৰ কালি 64 বৰ্গ চেণ্টিমিটাৰ হ'লে কাগজখনৰ পৰিসীমা। এতিয়া আমাৰ ইয়াত কালি দিয়া আছে আৰু লগতে দিয়া আছে বৰ্গাকাৰ কাগজৰ প্ৰতিটো কাষৰ জোখ 8 চেণ্টিমিটাৰ। আমি জানো যে বৰ্গৰ কালি, ইয়াত কালিটো আমি হিচাপ নকৰিলেও হয়, যিহেতু ইয়াত বৰ্গৰ আটাইকেইটা বাহু সমান। বৰ্গৰ কি হয়? আটাইকেইটা বাহু সমান, প্ৰতিটো 8 8 হ'ব। আমি পৰিসীমা মানে জানো, পৰিসীমা মানে কি আছিলে? চাৰিসীমাৰ যোগফল বা আমি বৰ্গাকাৰ কাগজখনৰ আমি বৰ্গৰ পৰিসীমা বুলি জানো 4 পূৰণ এটা বাহুৰ দিশ। তাৰমানে 4 পূৰণ 8, 4 8 গুণ কিমান হৈ যাব? 32 হ'ব। আমি যোগ কৰিলেও 32 পাম বা 4 পূৰণ এটা বাহুৰ দিশ কৰিলেও আমি এইটো 32 চেণ্টিমিটাৰ পাম। আয়তৰ দিশ আৰু প্ৰস্থৰ লগত পৰিসীমাৰ প্ৰকৃত সম্বন্ধটো হ'ল, এতিয়া পৰিসীমা মানে কিমান? আয়তৰ পৰিসীমা 2 পূৰণ দিশ যোগ প্ৰস্থ। পৰিসীমা মান 2 পূৰণ দিশ যোগ প্ৰস্থ। এইটো এ নম্বৰটোৱে শুদ্ধ। তাৰপিছত দিছে আমাক 50ৰ আটাইতকৈ ডাঙৰ উৎপাদকটো হ'ল, 50ৰ আটাইতকৈ ডাঙৰ উৎপাদকটো হ'ল 50টো নিজেই, কাৰণ 50 পূৰণ 1 সমান 50। 50টো 50ৰ উৎপাদক। তলত দিয়াবোৰৰ কোনটো 6 আৰু 8ৰ লঘিষ্ঠ সাধাৰণ গুণিতক। এতিয়া 6 আৰু 8ৰ লঘিষ্ঠ সাধাৰণ গুণিতক কোনটো হ'ব সুধিছে। ইয়াত হ'ব, আমি যদি কওঁ 6 6 গুণ 36 হ'ব আৰু 8 4 গুণ 32 48, 6 8 গুণ 48 আৰু 8 6 গুণ 48। আকৌ 6 2 গুণ 6 4 গুণ 24 আৰু 8 3 গুণ 24। চাওঁ 6 4 গুণ 24 আৰু 8 3 গুণ 24। এই 24টো 6ৰো গুণিতক হয় আৰু 8ৰো গুণিতক হয়। গতিকে 6 আৰু 8ৰ সাধাৰণ গুণ লঘিষ্ঠ সাধাৰণ গুণিতক কোনটো হ'ব? 24 হ'ব। তাৰপিছত চাওঁ আমি তলত দিয়াবোৰৰ পৰা ত্ৰিমাত্ৰিক গোটটো বাছি উলিওৱা। ত্ৰিমাত্ৰিক, ইয়াত কোনকেইটা ত্ৰিমাত্ৰিক আছে আমি চাম। বৰ্গ আয়ত দিয়া আছে, ঘনক চুঙা দিয়া আছে। বৰ্গ আয়ত ত্ৰিমাত্ৰিক নহয়, এইকেইটা দ্বিমাত্ৰিক হয়। ঘনক আৰু চুঙা ত্ৰিমাত্ৰিক হয়। শংকু আৰু পিৰামিড এইকেইটাও ত্ৰিমাত্ৰিক হয়। শংকুটো ত্ৰিমাত্ৰিক আৰু পিৰামিডটো ত্ৰিমাত্ৰিক। তাৰপিছত বৃত্ত আৰু গোলক, বৃত্তটো দ্বিমাত্ৰিক কিন্তু গোলকটো ত্ৰিমাত্ৰিক হয়। এতিয়া আমি চাওঁ অপশ্যনটো 2 আৰু 3 ক'ত লিখা আছে? 2 আৰু 3 এইটো বি নম্বৰ অপশ্যনটো ইয়াত শুদ্ধ। ইয়াত বৃত্তটো দ্বিমাত্ৰিক হয় কিন্তু গোলকটো ত্ৰিমাত্ৰিক হয়। গতিকে এই 4 নম্বৰ অপশ্যনটো নাহিব, আমাৰ 2টো আৰু 3টো আহিব। 2 আৰু 3 থকাটো আমাৰ বি নম্বৰ অপশ্যনত আছে। তাৰ পিছৰ প্ৰশ্ন, হৰণ প্ৰক্ৰিয়াৰ বাবে তলৰ কোনটো সম্পৰ্ক সম্পূৰ্ণ শুদ্ধ? ভাজ্য সমান ভাজকপূৰণ ভাগফল যোগ ভাগশেষ। গতিকে এইটোৱে শুদ্ধ হ'ব। ভাজ্য সমান ভাজকপূৰণ ভাগফল যোগ ভাগশেষ। 769ক 10ৰে হৰণ কৰিলে ভাগশেষ কিমান হ'ব সুধিছে। এতিয়া যদি আমি 10ৰে হৰণ কৰোঁ,
এই 9টো হ'ব ভাগিক হ'ব কাৰণ যদি আমি চাওঁ তোমালোকে হৰণো কৰি চাব পাৰা যদি 769 10ৰে হৰণ কৰোঁ 10 7 গুণ 70 হ'ব আকৌ 69 থাকিলে 10 6 গুণ 60 হ'ব আকৌ হৰণ কৰিলে কিমান থাকিব 9 গতিকে ভাগিক কিমান হৈ যাব এই 9 অপশ্যন ডিটো ইয়াত শুদ্ধ 100 ভাগৰ 1ৰ টকাৰ বাবে শুদ্ধ মান হ'ব 100 ভাগৰ 1 মানে কিমান হ'ব 1 পইচা হ'ব মানে 10 পইচা 5 পইচা 100 পইচা লিখা আছে 100 ভাগৰ 1 মানে হ'ল 1 পইচা হ'ব 78.456 দশমিক সংখ্যাটোত 4 স্থানীয় মান এতিয়া 4 স্থানীয় মান দশমিকৰ প্ৰথম ঘৰটো দশমিকৰ প্ৰথম অংশটো দশাংশ বা দশমাংশ গতিকে 4 স্থানীয় মান কিমান হ'ব দশাংশ গতিকে চিটো ইয়াত শুদ্ধ 5 মিটাৰ সমান 500 সেন্টিমিটাৰ হ'লে 1 মিটাৰ সমান কিমান সেন্টিমিটাৰ 1 মিটাৰ মানে হ'ল 100 সেন্টিমিটাৰ তাৰ পিছৰ প্ৰশ্ন 15 নম্বৰটো মানসীয়ে বাছেৰে 120 মিনিট সময় যাত্ৰা কৰিলে তাই প্ৰকৃততে কেই ঘণ্টা বাছেৰে গ'ল এতিয়া এটা 120 মিনিট আছে আমি জানো যে 60 মিনিটে 1 ঘণ্টা গতিকে 120ক যদি আমি 60 হৰণ কৰি কিমান পাম আমি 2 পাম গতিকে 2 ঘণ্টা তেওঁ যাত্ৰা কৰিলে এখন দোকানত 10 কিলোগ্ৰাম চাউল আছিল দোকানীজনে পুনৰ 90 কিলোগ্ৰাম চাউল কিনি আনিলে এতিয়া দোকানখনত মুঠ চাউলৰ সংখ্যা কিমান ওজন হ'ব 10 কিলোগ্ৰাম আৰু যদি 90 কিলোগ্ৰাম আমি যদি যোগ কৰোঁ 10 9 কিমান হ'ব 10 আৰু 90 কিমান হ'ব 100 কিলোগ্ৰাম মানে কি হ'ল 1 কুইণ্টেল লিখা আছে তোমালোকে ইয়াত চাবা ইয়াত কিলোগ্ৰাম লিখা আছে 10 লগত 90 যোগ কৰিলে কিমান হ'ব 100 কিলোগ্ৰামে 1 কুইণ্টেল গতিকে ডিটো ইয়াত শুদ্ধ দিশপূৰণ প্ৰস্থপূৰণ উচ্চতা ঘন একক হ'ল কোনটো আকৃতিৰ আয়তন দিশ প্ৰস্থ উচ্চতা গতিকে ঘনকৰ আয়তন বা আয়তীয় ঘনক দুইটা শুদ্ধ হ'ব পাৰে ইয়াত কিন্তু আমি এটা লিখি দিছোঁ ঘনকৰ আয়তন দিশপূৰণ প্ৰস্থপূৰণ উচ্চতা এটা সৰু পাত্ৰৰ আয়তন 1000 ঘন সেন্টিমিটাৰ ইয়াত ভৰাব পৰা জুলীয়া বস্তুৰ পৰিমাণ হ'ব ইয়াত আছে 1000 ঘন সেন্টিমিটাৰ 1000 ঘন সেন্টিমিটাৰ সমান 1000 মিলিলিটাৰ 1000 ঘন সেন্টিমিটাৰ সমান 1000 মিলিলিটাৰ 1000 মিলিলিটাৰ মানে হ'ল 1 লিটাৰ হ'ব গতিকে যেহেতু 1 ঘন সেন্টিমিটাৰ সমান 1 মিলিলিটাৰ গতিকে 1000 ঘন সেন্টিমিটাৰ সমান 1000 মিলিলিটাৰ হ'ব আৰু 1000 মিলিলিটাৰ মানে হ'ল 1 লিটাৰ গতিকে 1 লিটাৰটো শুদ্ধ হ'ব তলৰ চানাকিটো চতুৰ্থ ক্ৰমটোৰ শুদ্ধ বাছনিটো হ'ব ইয়াত 2 7 9 হৈছে 3 8 11 2 3 4 ইয়াত কিমান হৈ যাব 5 হ'ব ইয়াত 7 8 9 হৈছে ইয়াত কিমান হৈ যাব 10 ইয়াত 9 11 9 পিছত 11 2 যোগ হৈ 11 হৈছে 11 লগত 2 যোগ হৈ 13 হৈছে 13 লগত 2 যোগ হৈ কিমান হৈছে 15 গতিকে 5 10 15 হ'ব গতিকে বিটো ইয়াত শুদ্ধ 1 4 9 16 ক্ৰমৰ সংখ্যাবোৰক কোৱা হয় এতিয়া যুগ্ম সংখ্যা অযুগ্ম সংখ্যা বৰ্গ সংখ্যা পূৰ্ণ সংখ্যা এতিয়া প্ৰথম সংখ্যাটো চাওঁ আমি 1 সংখ্যাটো কেনেকৈ হৈছে 1 পূৰণ 1 হয় 1 হৈছে দুটা একে সংখ্যা পূৰণ হয় এইটো বৰ্গ সংখ্যা হয় এইটো সংখ্যা হৈছে আকৌ 4টো চাওঁ আমি 2 পূৰণ 2 কিমান হয় 4 হৈছে তেনেকৈ 9টো চাওঁ 3 পূৰণ 3 হয় কিমান হৈছে 9 হৈছে পিছতো চাওঁ 16 4 পূৰণ 4 কিমান হৈছে 16 গতিকে এই বৰ্গ সংখ্যা বুলি কোৱা হয় দুটা একে সংখ্যা পূৰণ হৈছে গতিকে এইটো বৰ্গ সংখ্যাৰ ক্ৰম এইটো সংখ্যাৰে প্ৰকাশ কৰা এইটো তোমালোকে কৰিবা এইখিনি 22 নম্বৰ প্ৰশ্ন দিয়া আছে 5ৰ প্ৰথম 3টা গণিতক লিখা ইয়াৰ পিছত দিছে সকলো সংখ্যাৰ উৎপাদক হোৱা সংখ্যাটো কি সকলো সংখ্যাৰ উৎপাদক হৈছে সংখ্যাটো হ'ব 1 এটা যিকোনো ত্ৰিমাত্ৰিক বস্তু নাম লিখা তোমালোকে গোলক লিখিব পাৰা ঘনক লিখিব পাৰা আয়তীয় ঘনক লিখিব পাৰা শংকু লিখিব পাৰা পিৰামিড লিখিব পাৰা 0.4 ভগ্নাংশ আকাৰত লিখা এতিয়া ভগ্নাংশ ইয়াত দেখিছোঁ আমি দশমিকটো এটা সংখ্যা আগত আছে গতিকে এইটো 4টোক 10ৰে আমি হৰণ কৰি দিম 10 ভাগৰ 4 300 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ ফিটা এডালৰ দৈৰ্ঘ্য কিমান হ'ব কিমান মিটাৰ হ'ব এইটো সেন্টিমিটাৰ আছে এইটো মিটাৰ আছে আমি জানো 100 সেন্টিমিটাৰ 1 মিটাৰ গতিকে 300 সেন্টিমিটাৰ মানে কিমান হ'ব 3 মিটাৰ হ'ব 2 দিনত মুঠ কিমান ঘণ্টা আমি জানো যে এদিনত 24 ঘণ্টা 24ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 48 ঘণ্টা হ'ব 48 ঘণ্টা হ'ব টি আখৰটোত থকা সমকোণৰ সংখ্যা আমি যদি টি আখৰটো আঁকো এইটো টি আখৰ ইয়াত এইটো এটা সমকোণ এইটো এটা সমকোণ কেইটা আছে দুটা গতিকে আমি ইয়াত লিখিব লাগিব দুটা বুলি লিখিব লাগিব 90 ডিগ্ৰী কোণক কি কোণ বোলে সমকোণ বোলে ফুটবল এটাৰ তলৰ সংখ্যা ফুটবলটো হ'ল ত্ৰিমাত্ৰিক আকৃতি ইয়াত তল এখনে আছে সেইখন হ'ল বক্ৰতল গতিকে আমি ইয়াত 1 বুলি লিখিম
2, 5, 7 আৰু 3 লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো লিখা। এইটো তোমালোকে নিজে চেষ্টা কৰিবা। চানেকিবোৰ পূৰ কৰা। এই চানেকিবোৰ পূৰ কৰিব লাগিব। উপযুক্ত ঠাইত কমা চিন দি বহুৱা। আমি চাওঁ একক, দশক, শতক, হাজাৰ। আমি হাজাৰ ঘৰত শতক আৰু হাজাৰ ঘৰৰ মাজত কমা দিম। 76,081। এইটো চাওঁ আমি একক, দশক, শতক, হাজাৰ, অযুত লাখ। এইটো 1,02,035। তাৰপিছত এইটো 3,470 এশৰে হৰণ কৰিলে ভাগফল কিমান হ'ব? 34 ভাগফল হ'ব আৰু 77 ভাগ 1 হ'ব। 3,678 1000 হৰণ কৰিলে ভাগফল কিমান হ'ব? 3 আৰু ভাগ 1 678 ভাগ 1 হ'ব। 21ক 10ৰে হৰণ কৰিলে ভাগফল 2 হ'ব আৰু ভাগ 1 হ'ব। মান নিৰ্ণয় কৰা 100 টকাৰ 5 ভাগৰ 3। এতিয়া 100 টকাৰ 5 ভাগৰ 3 আমি এইটো এনেকৈ কৰি দিব পাৰোঁ। এইটো ইয়াতে কৈ দেখাইছোঁ। 100 টকাৰ বুলি কৈছে, গতিকে ইয়াত পূৰণ চিন দিম 5 ভাগৰ 3। 5 যদি আমি 100 কাটি দিওঁ কিমান যাব? 20 বাৰ, কাৰণ 5ৰ লগত 20 পূৰণ কৰিলে 100 হ'ব। এতিয়া 20 আৰু 3 পূৰণ কৰিলে কিমান হ'ব? 60। গতিকে 100 টকাৰ 5 ভাগৰ 3 মানে কিমান? 60 টকা। 24জন ছাত্ৰৰ ছভাগৰ 5। এই যদি আমি কৰোঁ 24জন ছাত্ৰৰ ছভাগৰ 5, 24 পূৰণ ছভাগৰ 5। গতিকে 24টো 6 যদি আমি 24ক কিমান যাব? 6 4 গুণ 24। গতিকে 4 আৰু 5 পূৰণ কৰিলে কিমান হৈ গ'ল? 4 5 গুণ 20। কোনোমান যন্ত্ৰৰ সহায়ত 120 ডিগ্ৰী কোণ এটা আঁকা কোণটোৰ উপযুক্ত নামাকৰণ কৰিবা। 120 ডিগ্ৰী কোণটোক আমি কি বুলি কওঁ? স্থূল কোণ বা বৃহৎ কোণ বুলি কওঁ। এইটো যোগ কৰিবলৈ দিছে, এইটো বিয়োগ, এইটো পূৰণ দিছে। ইয়াত দেখাই দিছোঁ মই 31, 32, 33, 34, 35। 35টো দিছে 1ৰ পৰা 9লৈ সংখ্যাকেইটা ব্যৱহাৰ কৰি যাদুবৰ্গ সাজা যাতে প্ৰতিটো শাৰীৰ যোগফল 15 হয়। এইটো যাদুবৰ্গ সাজিবলৈ দিছে। তাৰ 36টো এইটো দণ্ডচিত্ৰ অধ্যয়ন কৰা আৰু প্ৰশ্নবোৰ উত্তৰ দিয়া। 37টো দিছে বাগিচাখনৰ পৰিসীমা কিমান হ'ব? এখন আয়তাকৃতিৰ বাগিচাৰ দিশ ইমান, প্ৰস্থ ইমান, গতিকে পৰিসীমা কিমান হ'ব? 2 পইণ্ট দিশ যোগ প্ৰস্থ কৰি দিলে তোমালোকে পৰিসীমা উলিয়াব পাৰিবা। উৎপাদক নিৰ্ণয় কৰা, তাৰপিছত প্ৰকল্প দিয়া আছে।